70-80 হাজাৰ টকা লৈ আহি কিনে ফাইনেন্স কৰি লৈ যাব পাৰে। মেজিক এক্সপ্ৰেছ আপোনালোকে লৈ কিনে 2026ত নিজৰ মালিক নিজে হৈ কিনে আৰু ভাড়া মাৰি আৰামছে চলিব পাৰিব। কণ্ডিশ্যন এইটো বহুত ধুনীয়া হৈ আছে না দাদা? অকে, অল আছাম পাৰমিট আপডেট পাই যাব আপোনালোকে। কিন্তু এই গাড়ীটো ৰিফাইনেন্স নহ'ব, এইটো কেছতে ল'ব লাগিব। টায়াৰ কণ্ডিশ্যনো বহুতে ভালে হৈ আছে, চাব পাৰে আপোনালোকে। এইটো টায়াৰ কণ্ডিশ্যন বহুতে ভাল হৈ আছে, একদম ব্ৰেণ্ড নিউ দেখোন দাদা। টায়াৰ একদম নতুনে লাগি আছে, চাবই পাৰে আপোনালোকে। আহক সোনকালে, গাড়ী অলমষ্ট ধুনীয়া কণ্ডিশ্যন হৈ আছে, বাম্পাৰ টু বাম্পাৰ। আপোনালোকে চবে য়োদ্ধা বিচাৰি থাকে, গুৱাহাটীৰ ভিতৰত কম দামত য়োদ্ধা ক'ত পাব? মা মটৰ্ছত পাব নেকি দাদা? আহিলে পাব নিশ্চয় পাব। এইখন 4x4 আছে 2022 গাড়ী। য়োদ্ধা আহি গ'ল। এইটো কিমান চনৰ হয়? এইটো 2019 হয়, 2019 মডেল, BS4 মডেল। BS4 মডেল, 2019 মডেল, এপ'লো টায়াৰ, ব্ৰেণ্ড নিউ লাগি আছে চব। ইয়াৰ প্ৰাইচ আপোনাৰ 3,80,000 টকা। 3,80,000। মোৰ ভিডিঅ' চাহিলে কিমানত হ'ব লাষ্ট? চব আপোনাৰ ভিডিঅ' চাই আমি ডিছকাউণ্ট দিম, যিহেতু গাড়ীখন একবাৰ কাষ্টমাৰ আহি চাই লওক, হয়, খোৱাৰ পিছত আমি বাৰ্গেনিং কৰি আমি কমাই দিম। অকে, আপোনালোকে ভিডিঅ' চালে নহ'ব, ওচৰত আহি কিনে একবাৰ টেষ্ট গাড়ীখন ড্ৰাইভ লৈ কিনে আগতে চাই লওক। দাদা থাকিব ওচৰত, যিমান পাৰিব অন টেবল নেগচিয়েট কৰি দিব। য়োদ্ধা টায়াৰ একদম ব্ৰেণ্ড নিউ লাগি আছে, একদম ব্ৰেণ্ড নিউ। চব পাৰে কণ্ডিশ্যন দেখুৱাই দি আছো, গুৱাহাটীৰ গাড়ী হয়। কণ্ডিশ্যন চাই লওক আপোনালোকে। এইটো টায়াৰো ব্ৰেণ্ড নিউ লাগি আছে, টায়াৰ গোটেই ব্ৰেণ্ড নিউ লাগি আছে। আৰু কণ্টেইনাৰ বডিও বনোৱা আছে। অনলাইনৰ বিজনেছৰ কাৰণে ল'ব পাৰে, ফাৰ্মেচি, বেকাৰী এইবিলাকৰ বিজনেছৰ কাৰণে এই গাড়ীটো ইউজ আপোনালোকে কৰিব পাৰে। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ স্পেচিয়েল ভিডিঅ'। টাইটেল আৰু থাম্বনেইল চাই কিনে তো গম পাই গৈছে, আজি মই আহিছোঁ মা মটৰ্ছৰ ছেকেণ্ড শ্ব'ৰুমত। এইটো আছে গুৱাহাটী নালাপাৰা, আৰু এটা শ্ব'ৰুম আছে গুৱাহাটী বৰাগাঁও। ইয়াতো আপোনালোকে আহিলে ভাল ভাল কমাৰ্চিয়েল গাড়ীবিলাক কম দামত লৈ যাব পাৰিব। আজি বহুত নিউ কালেকশ্যন আহি গৈছে। এতিয়া নিউ ইয়েৰো আহি আছে। আপোনালোকেও যদি ভাবি আছে নিউ ইয়েৰত এটা গাড়ী কিনিম, ছেকেণ্ড হেণ্ড গাড়ী কিনিম, আহক ইয়াতে বহুত কম দামত গাড়ী লৈ যাব পাৰিব। কেছত হ'ব, ৰিফাইনেন্স কৰিলে কিমান ডাউন পে'মেণ্ট দিব লাগিব, গোটেই কথা মই ভিডিঅ'ত আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰি কিনে শেষলৈকে চাই থাকক আপোনালোকে। আহিব, গাড়ী চাই ল'ব, টেষ্ট ড্ৰাইভ লৈ ল'ব। ভিডিঅ'ত চালে গোটেই কথা আপোনালোকে গম নাপায়তো, আহিব চাই ল'ব ভালকৈ। আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখি দিব। নতুন ভিডিঅ'বিলাক সোনকালে আপোনালোকে পাই থাকিব আৰু গৈ কিনে সোনকালে ল'ব পাৰিব বস্তুবিলাক। তো ব'লক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো সোনকালে। আজি আহিছোঁ মা মটৰ্ছৰ ছেকেণ্ড শ্ব'ৰুমত, আৰু ইয়াৰে দাদা আছে। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়েৰ। ষ্টাৰ্টিং কিমানৰ পৰা দাদা পাম আজি? 140 পৰা আছে। 1,40,000 টকাৰ পৰা পাই যাব আপোনালোকে পেচেঞ্জাৰ কমাৰ্চিয়েল গাড়ী, মেজিক এক্সপ্ৰেছ চাব পাৰে আপোনালোকে। দাদা এইটো ৰিফাইনেন্স কৰিলে কিমান লাগিব ডাউন পে'মেণ্ট? এইটো ৰিফাইনেন্স নহয়, কেছ পে'মেণ্ট হ'ব। এইটো কেছতে ল'ব লাগিব, চাব পাৰে। ফাইনেন্স নহয়, কেছ পে'মেণ্ট হ'ব। অকে, বহুত কম দামত 1,40,000 টকা চাব পাৰে আপোনালোকে। অল কাম অল ট্ৰান্সফাৰটো আপোনালোকে কৰি দিব। গোটেইখিনি আমি এভিথিং কৰি দিম। অকে, গোটেইখিনি কাম লৈ কিনে নাম ট্ৰান্সফাৰ কৰি দিব। গাড়ীৰ কণ্ডিশ্যন বহুতে ভালে হৈ আছে, ৱাশ্বিং পলিচ গোটেই কৰি দিব। আৰু আপোনালোকে আহক সোনকালে, আৰু কল নাম্বাৰ আহি আছে তলত, কল কৰি বুকিং কৰিও ৰাখি দিব পাৰে আপোনালোকে। তাৰপিছত দাদা আহি গ'ল SC গ'ল। SC গ'ল আছে, এইখন হৈছে আপোনাৰ ডিজেলৰ হয়। ডিজেলত SC গ'লে হয়, এইখনো 2022 হয়। 2022 চনৰ। দাদা লেনটো কিমান আহিব? এইটো প্ৰাইচটো আপোনাৰ 320। 320। হয়। লেনটো কিমান আহে দাদা এইটো? দীঘলটো দীঘলটো 7 ফুটি থাকে। অকে, তাৰপিছত চেম টু চেম আহিলে SC গ'ল। পেট্ৰলৰ হয়, হয় 2022 হয়। অকে, ইয়াৰ প্ৰাইচটো 3 লাখ টকা। 3 লাখ টকাত পাই যাব আপোনালোকে SC গ'ল। অল নাম ট্ৰান্সফাৰটো কৰি দিব। বডিটো নাই, বডিটো আমি বনাই দিম। হয়, বডি লৈ কিনে নাম ট্ৰান্সফাৰ লৈ কিনে পাই যাব আপোনালোকে SC গ'ল। মিনিমাম ডাউন পে'মেণ্ট দাদা সেই দুটা ফাইনেন্স কৰিলে 70-80 দিলে আহি যাব। 70-80 হাজাৰ টকা লৈ আহি কিনে ফাইনেন্স কৰি লৈ যাব পাৰি। তাৰপিছত দাদা SC গ'ল, আৰু এটা আহিলে ডিজেলত। 2020 হয়। 2020ত ডিজেলত SC গ'ল। প্ৰাইচ আপোনাৰ 2,70,000 টকা। 2,70,000 টকা। এইটো বডি অলমষ্ট বনোৱাই আছে। এইটো দাদা দীঘলটো কিমান হয় লেন? এইটো SM থাকে 7 ফুটি, 7.5 ফুটি। অকে, AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনে হয়। আপোনালোকে সোনকালে আহক যদি গাড়ী এটা ভাল বিচাৰি আছে। দাদা ডিছকাউণ্ট কিমান থাকিব নিউ ইয়াৰ স্পেচিয়েল? প্ৰথমে গাড়ীখন ৰানিং কৰি চাই লওক, একটা ডিছকাউণ্টটো হ'ব। ফোনটো মাৰ্কেটিং কৰি দিম। হয়, আপোনালোকে আহক ওচৰত, চলাই মেলি চাই লওক, তাৰপিছতে
ডিছকাউণ্টটো গম পাই যাব, ডিলাৰ ভিজিট কৰিলে ডিছকাউণ্টটো গম পাই যাব। তাৰপিছত দাদা আকৌ আহিলে এচি গ'ল। এচি গ'ল এখনো একে 2020 হয়, হয়। সেম প্ৰাইচ 2,70,000 টকা। অ'কে 2,70,000 টকা এইখনো পাই যাব এচি গ'ল। তাৰপিছত হোৱাইটত আহিলে এচি গ'ল। এইখন আছে 2019 হয়, হয়। এচি গ'ল আপোনাৰ ডিজেল হয়, BS4 হয়। অ'কে ইয়াৰ প্ৰাইচ আপোনাৰ 240 240 হয়। 2,40,000 টকাত পাই যাব আপোনালোকে এচি গ'ল। এইটো দাদা পেট্ৰলত হয় নে ডিজেল? এইটো ডিজেল BS4 গাড়ী। BS4 এইটো ডাউন পেমেণ্ট দাদা মিনিমাম 70-80 মান দিব লাগিব। 70,000-80,000 মিনিমাম ডাউন পেমেণ্ট দি লৈ যাব পাৰে আপোনালোকে। তাৰপিছত আহিলে এইখনো সেম গাড়ী 2019 হয়, হয় আপোনাৰ BS4 হয়। Okay. ইয়াৰ প্ৰাইচ 245 হয়। 2,45,000 টকাত পাই যাব। 2,45,000 এইটো ৰেডি হৈ আছে না ৰেডি আছে, গোটেই দাদা? ৰেডি আছে। অ'কে অল অসমত ফাইনেন্স হৈ যাব এইখন? যদিহে যিটো এৰিয়াত ফাইনেন্স হৈ যায়, হয় কিছুমান এৰিয়া থাকে নিগেটিভ এৰিয়া থাকে, কিছুমান জেগাত ফাইনেন্স নহয়। হয় দাদা। যিমানখিনি পাওঁ আমি চেষ্টা কৰিব। অ'কে আপোনালোকে কল কৰক সোনকালে, নাম্বাৰ চলি আছে যদি ফাইনেন্স কৰিম বুলি ভাবি আছে। তাৰপিছত দাদা এচি মেগা আহি গ'ল। এচি মেগা 2017 চনৰ গাড়ী, হয় আপোনাৰ এইখনৰ দাম 2 লাখ টকা। 2 লাখ টকাত আপোনালোকে এচি মেগা পাই যাব। এইটো দাদা কিমান চনৰ? 2017। 2017 চনৰ JCC যে অ'কে এইটো ফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব। কিমান লাগে এইটো মিনিমাম? এইটো মিনিমাম চাব লাগিব কিমান আহে লোনটো, গাড়ীখন যিহেতু বয়সটো বেছি হৈছে, হয়। লোনটো কিমান পায় তাৰ ওপৰত ডিপেণ্ড কৰিব। অ'কে আপোনালোকে চাব পাৰে এচি গ'ল, এচি মেঘা, পেচেঞ্জাৰ এক্সপ্ৰেছ বহুত কম দামত এতিয়া দিয়ে আছে ছেকেণ্ড পাৰ্কিঙৰ পৰা মা মটৰছৰ। হয়। আহক আপোনালোকে, বেলেগ কমাৰ্চিয়েল গাড়ী লাগিলেও ইয়াতে পাই যাব, সকলো ধৰণৰ গাড়ী পাই যাব। আপোনালোকে চবে য়োদ্ধা বিচাৰি থাকে গুৱাহাটীৰ ভিতৰত কম দামত য়োদ্ধা ক'ত পাব? মা মটৰছত পাব নেকি দাদা আহিলে? পাব নিশ্চয় পাব। এইখন 4x4 আছে 2022 গাড়ী। হয় ইয়াৰ প্ৰাইচ আপোনাৰ 6 লাখ টকা। 4x4 2022 য়োদ্ধা 6 লাখ টকা। হয়। অন টেবল অলপ নেগচিয়েট হৈ যাব। হৈ যাব। দাদা এইটো ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেণ্ট মিনিমাম ডাউন পেমেণ্ট 1 লাখৰ ওপৰত দিব লাগিব। 1 লাখ টকা মিনিমাম ডাউন পেমেণ্ট দিবই লাগিব। তাৰপিছত আহিলে য়োদ্ধা 22 হয়, 22ৰ 2x2। 2x2 22ৰ য়োদ্ধা, এইটো হয় 4x4। এইটো 4x4, এইটো হৈছে 2x2। অ'কে দাদা ইয়াৰ প্ৰাইচ আপোনাৰ 5.5 লাখ টকা। 5.5 লাখ টকাত আহি যাব 4x2 য়োদ্ধা। মিনিমাম ডাউন পেমেণ্ট দাদা সেইটো ল'লে এখানে মোটামুটি 140 মান দিব লাগিব। অ'কে 1.5 লাখ টকা মিনিমাম ডাউন পেমেণ্ট দি লৈ যাব লাগিব। আৰু দাদা কিমান বছৰলৈকে আপোনালোকৰ ইয়াৰ পৰা ফাইনেন্সটো হৈ যায়? ৰিফাইনেন্স মোটামুটি 4 বছৰ হয়। 4 বছৰ ওপৰত ৰিফাইনেন্স নহয়। হয় দাদা কাষ্টমাৰ 1 বছৰ কৰিব পাৰে, 2 বছৰ কৰিব, 4 বছৰ কৰিব পাৰে। 4 বছৰ ওপৰত নহয় ফাইনেন্স। 4 বছৰলৈকে আপোনালোকে ফাইনেন্সটো কৰি ল'ব পাৰিব আৰু চাব পাৰে। য়োদ্ধা লাগিলে য়োদ্ধাও পাই যাব। তাৰপিছত দাদা আহিলে এচি গ'ল। এইটো হৈছে 2022 হয়। হয় ইয়াৰ প্ৰাইচ 3 লাখ টকা। 2022ৰ এচি গ'ল, এইটোৰ প্ৰাইচ 3 লাখ টকা। পেট্ৰলত হয়, পেট্ৰল। হয় চাব পাৰে আপোনালোকে। 2022ৰ এচি গ'ল, এইটো ধুনীয়াই আছে। টায়াৰ কণ্ডিশ্যনত দেখুৱাই দি আছো। টায়াৰ কণ্ডিশ্যনত চাব পাৰে পুৰা অ'কে আছে। কাম যি আছে গোটেই আপোনালোকৰ ওচৰতে কৰাই দিব। আপোনালোকে আগতে আহি কিনে ভালকে গাড়ীটো চেক কৰি কিনে চাই লওক। তাৰপিছত দাদা ইণ্টাও বহুতে বিচাৰি থাকে, V30 আহি গ'ল আপোনালোকৰ ইয়াতে। এটা V30 হয়, 2023 হয়। 2023ৰ ইণ্টা V30 ইয়াৰ প্ৰাইচ আপোনাৰ 6 লাখ টকা। 6 লাখ টকাত ইণ্টা V30 পাই যাব আপোনালোকে। দাদা এইটো বডি গোটেই অৰিজিনালে হৈ আছে। এইটো লেনটো কিমান আহে দাদা বডি? এইটো আপোনাৰ 8 ফুট 5 ইঞ্চি আহে। অ'কে 8 ফুটৰ বডি আহে ইণ্টা V30। কণ্ডিশ্যনো চাব পাৰে, এইবিলাক গোটেই ৰানিং কণ্ডিশ্যনে হয়। ৱাচিং কৰিলে গাড়ী ধুনীয়া হৈ যাব। ৱাচিং পলিচ গোটেই কৰি কিনে। আৰু দাদা মিনিমাম ডাউন পেমেণ্ট V30 ল'লে এইখনো মোটামুটি 1 লাখ 10-15 মান দিলে আহি যাব। অ'কে 1,10,20,000 টকা লৈ আহি কিনে লৈ যাব পাৰিব আৰু V30। তাৰপিছত দাদা মেজিক এক্সপ্ৰেছ হোৱাইট কালাৰত আহি গ'ল। হয়, এইখন 2021 ছেপ্টেম্বৰ গাড়ী। হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 340, কিন্তু এইখনত ফাইনেন্স নহয়, কেছ পেমেণ্ট দিব। মেজিক এক্সপ্ৰেছ আপোনালোকে লৈ কিনে 2026ত নিজৰ মালিক নিজে হৈ কিনে আৰু ভাড়া মাৰি আৰামছে চলিব পাৰিব। কণ্ডিশ্যন এইটো বহুত ধুনীয়া হৈ আছে না দাদা? অলৰেডি অল আছাম পাৰ্মিট আপডেট হৈ আছে। অ'কে অল আছাম পাৰ্মিট আপডেট পাই যাব আপোনালোকে। কিন্তু এই গাড়ীটো ৰিফাইনেন্স নহ'ব, এইটো কেছতে ল'ব লাগিব। টায়াৰ কণ্ডিশ্যনো বহুতে ভালে হৈ আছে, চাব পাৰে আপোনালোকে। এইটো টায়াৰ কণ্ডিশ্যন বহুতে ভাল হৈ আছে, একদম ব্ৰেণ্ড নিউ দেখোন দাদা। টায়াৰ একদম নতুনে লাগি আছে, চাবই পাৰে আপোনালোকে। আহক সোনকালে, গাড়ী অলমষ্ট ধুনীয়া কণ্ডিশ্যন হৈ আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেলে হৈ আছে।
চাব পাৰে। তাৰপিছত দাদা আহি গ'ল SC গ'ল ব্লু কালাৰ, এইটো হয় এচি গ'ল প্লাছ হয়। SC গ'ল প্লাছ। ইয়াত ডিজেল নতুন হয়। ডিজেলত হয়, পেট্ৰলত হয়, আপোনালোকে গোটেই ভেৰিয়েণ্ট পাই যাব মা মটৰ্ছ। এইটো আপোনাৰ প্ৰাইচ আপোনাৰ 2,90,000 টকা। 2,90,000 টকাত পাই যাব আপোনালোকে SC গ'ল চাব পাৰে। এইটো দাদা লেন্থটো কিমান আছে? এইটো চেম আছে, 7 ফুট আছে। অ'কে দাদা, বেলেগ যদি বডি লাগে কাষ্টমাৰৰ বনাই দিব পাৰিব আপোনালোকে। বৰ্তমান বডিটো বনাই থোৱা আছে, যদি কাষ্টমাৰক বেলেগ ধৰণৰ বডি লাগে হয়। এইটো এক্সট্ৰা হৈ যাব। অ'কে, এক্সট্ৰাই দি বনাই দিব লাগিব আৰু লেবাৰ চাৰ্জটো ফ্ৰীতে হৈ যাব। চাৰ্জটো ফ্ৰী হৈ যাব। অ'কে, আপোনালোকে চাব পাৰে বহুত ধুনীয়া ধুনীয়া কণ্ডিশ্যনত গুৱাহাটী নালাপাৰাতো পাই যাব মা মটৰ্ছত আহিলে, আৰু বৰাগাঁৱতো পাই যাব। দাদা কণ্টেক্ট কৰক, গোটেই গাড়ী যিমানখিনি পাই যাব। বস্তুটো দিব চেষ্টা কৰিম। ইয়াৰ পৰা গাড়ী যেতিয়া ডেলিভাৰী কৰিব হয়। ইঞ্জিন ৱাৰেণ্টি আপোনালোকে দিয়ে নেকি? আমি গাড়ী দিয়াৰ আগত কাষ্টমাৰক একবাৰ ডেমো দি চাব দিওঁ। হয় দাদা। তেওঁ মেকানিক আনি গাড়ীখন চাই লওক, চোৱাৰ পিছত আপুনি দামটো ঠিক কৰক। এতিয়াতো ছেকেণ্ড হেণ্ড গাড়ী ইঞ্জিন গেৰাণ্টি ৱাৰেণ্টি দিয়া নাযায়, সেইবাবে কাষ্টমাৰক মেকানিক আনি আমি একবাৰ চলাই চাব দিয়া যায়। হয়, আপোনালোকে গাড়ীটো যেতিয়া ল'ব আহিব ভালকে চাই লওক, মেকানিক লৈ আহি কিনে চলাই মেলি আগতে চাই লওক আৰু আপোনালোকে। তাৰপিছত দাদা য়োদ্ধা আহি গ'ল, এইটো কিমান চনৰ হয়? এইটো 2019 হয়, 2019 মডেল, BS4 মডেল। BS4 মডেল, 2019 মডেল, এপ'লো টায়াৰ, ব্ৰেণ্ড নিউ লাগি আছে চাওক। ইয়াৰ প্ৰাইচ আপোনাৰ 3,80,000 টকা। 3,80,000। মোৰ ভিডিঅ' চাহিলে কিমানত হ'ব লাষ্ট? চাওক, আপোনাৰ ভিডিঅ' চাই আমি ডিছকাউণ্ট দিম, যিহেতু গাড়ীখন একবাৰ কাষ্টমাৰ আহি চাই লওক, হয়। পোৱাৰ পিছত আমি বাৰ্গেনিং কৰি আমি কমাই দিম। অ'কে, আপোনালোকে ভিডিঅ' চালে নহ'ব, ওচৰত আহি কিনে একবাৰ টেষ্ট ড্ৰাইভ লৈ কিনে আগতে চাই লওক। দাদা থাকিব ওচৰত, যিমান পাৰিব অন টেবল নেগচিয়েট কৰি দিব। য়োদ্ধা টায়াৰ একদম ব্ৰেণ্ড নিউ লাগি আছে, একদম ব্ৰেণ্ড নিউ। চাব পাৰে, কণ্ডিশ্যন দেখুৱাই দি আছো, গুৱাহাটীৰ গাড়ী হয়। কণ্ডিশ্যন চাই লওক আপোনালোকে, এইটো টায়াৰো ব্ৰেণ্ড নিউ লাগি আছে, টায়াৰ গোটেই ব্ৰেণ্ড নিউ লাগি আছে, আৰু কণ্টেইনাৰ বডিও বনোৱা আছে। অনলাইনৰ বিজনেছৰ কাৰণে ল'ব পাৰে, ফাৰ্মেচী, বেকাৰী এইবিলাকৰ বিজনেছৰ কাৰণে এই গাড়ীটো ইউজ আপোনালোকে কৰিব পাৰে। মিনিমাম ডাউন পেমেণ্ট দাদা এইটো মিনিমাম ডাউন পেমেণ্ট মোটামুটি 1,00,000 মান টকা দিলে আহি যাব। 1,00,000 টকা দিলে আহি যাব। দাদা এইটো আস্কিং কিমান ক'লে আৰু একবাৰ কৈ যাম? 3,80,000 টকাত য়োদ্ধা 2x2 গুৱাহাটীত পাই যাব মা মটৰ্ছ, ব্ৰেণ্ড নিউ টায়াৰৰ লগত। বডি অলমষ্ট ৰেডি হৈ আছে, গাড়ী ৰেডি হৈ আছে, গোটেই ৰেডি হৈ আছে। তাৰপিছত AEC EV আহি গ'ল, এইখন হৈছে বেটাৰী গাড়ী। বেটাৰী গাড়ী অ'কে। এইখনৰ দাম 5.5 লাখ টকা। 5.5 লাখ টকাত বেটাৰী গাড়ী। যদি আপোনালোকে পেট্ৰলত নালাগে গাড়ী, ডিজেলত নালাগে, নতুনকে আহিছে এখন বেটাৰী গাড়ী হয়। মাৰ্কেটত। বেটাৰী গাড়ী মাৰ্কেটত নতুনকে আহি গ'ল, নতুন গাড়ী আহি গ'ল মা মটৰ্ছ চাব পাৰে। সেইটো দাদা ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেণ্ট? ফাইনেন্স নহয়, বেটাৰী গাড়ী বৰ্তমান ফাইনেন্স হোৱা নাই, হয়। কেচে ল'ব বৰ্তমান। অ'কে, এইটো কেছতে ল'ব লাগিব, আপোনালোকে চাব পাৰে। ধুনীয়া ধুনীয়া আছে কণ্ডিশ্যন, বডি অলমষ্ট বনোৱা আছে। তাৰপিছত দাদা ইণ্ট্ৰা আহি গ'ল, ইণ্ট্ৰা V10 হয়। ইণ্ট্ৰা V10 এখন 2021 গাড়ী, 21 নৱেম্বৰ গাড়ী। হয় দাদা। ইয়াৰ প্ৰাইচ আপোনাৰ 3,80,000 টকা। 3,80,000 টকা, 2021 গাড়ী। 3,80,000 টকাত আপোনালোকে পাই যাব গুৱাহাটীত ইণ্ট্ৰা V10, অল কাম অল নাম ট্ৰান্সফাৰ কৰি কিনে। দাদা এইটো লেনটো কিমান আহে? এইটো আপোনাৰ 8.5 ফুট। 8.5 ফুট আহে। বডি বঢ়িয়া হৈ আছে, বডি ধুনীয়া হৈ আছে, বডি পুৰা ৰেডি হৈ আছে। গাড়ী চব ৰেডি আছে, বেটাৰী গাড়ী ষ্টাৰ্ট ৰানিং গাড়ী। হয়, আপোনালোকে সোনকালে আহক, গাড়ী অলমষ্ট ৰেডি হৈ আছে। যদি কম দামত গাড়ী বিচাৰি আছে পাই যাব। দাদা এইটো ডাউন পেমেণ্ট কিমান লাগিব? এইটো ডাউন পেমেণ্ট মোটামুটি 120 মান দিলে আহি যায়। 1,20,000 মিনিমাম ডাউন পেমেণ্ট দিবই লাগিব, যদি আপোনালোকৰ প্ৰফাইল ভাল থাকে। মানে লোনটো অকণ কম আহে, হয়। ডাউন পেমেণ্ট অকণ বঢ়াই দিব লাগে। অ'কে, আৰু দাদা প্ৰফাইল ভাল থাকিলেতো অলপ কমত ওলাই দিব পাৰিব আপোনালোকে। সিমানে লোনটো বেছিকৈ হৈ যায়। হয় দাদা। অ'কে, চাব পাৰে কালেকশ্যন এভেইলেবল হৈ আছে মা মটৰ্ছৰ ছেকেণ্ড শ্ব'ৰুমত। আপোনালোকে সোনকালে আহক, ভিজিট কৰক, গাড়ী লৈ লওক আৰু ইয়াৰ পৰা। তাৰপিছত দাদা আহি গ'ল এইখন আছে আপোনাৰ টেম্পো AP এক্সট্ৰা হয়, যিখন ছুটি হয়। এইখনৰ আপোনাৰ 2022 হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 1,40,000। 1,40,000 টকাত পাই যাব টেম্পো। সৰু হয়, ছুটিখন হয়, এখন নহয়। অ'কে, এইটোও ধুনীয়া আছে, বডি অলমষ্ট চাব পাৰে। বডিটো অকণমান গোটেইখিনি বনাই দিয়া হৈছে গোটেইখিনি। হয় হয়, চব গাড়ী গোটেই ৰেডি কণ্ডিশ্যনতে হৈ আছে। দাদা এইটো ফাইনেন্স হ'ব? ফাইনেন্স নহ'ব, এইটো কেছতে ল'ব লাগিব আৰু অল ডকুমেণ্টেশ্যন কৰি কিনে। AS01 গুৱাহাটীৰ গাড়ী হয়, আপোনালোকে চাই লওক ভালকে,
চাই লওক গাড়ী বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন। তাৰপিছত আহিলে পেট্ৰলত দাদা SC গ'ল্ড, এইখন পেট্ৰল হয় 2022 হয়। 2022 SC গ'ল্ড আপোনাৰ ইয়াত পাইছে আপোনাৰ 3,20,000 টকা। 3,20,000 টকা পেট্ৰলত SC গ'ল্ড। এইটো টায়াৰো ধুনীয়া হৈ আছে, চাৰিটা টায়াৰ অৰিজিনেল টায়াৰ আছে। 4টা টায়াৰে অৰিজিনেলে হৈ আছে। দাদা ৰানিংটো কিমান হ'ল? ইয়াতো ৰানিংটো মই চাই দিছো বাৰু। অ'কে, ৰানিংটো আপোনালোকৰ ওচৰতে দাদা চাই কিনেই ক'ব। এইটো 30,000 হৈছে। 30 30,000 চব ৰানিং একদম জেনুইনে আছে। 30,000 হোৱা SC গ'ল্ডে হয়। ইয়াতে বেনাৰো লাগি আছে শ্বৰুমৰ, বেনাৰ মাৰি থোৱা আছে। আপোনালোকে আহক। SC গ'ল্ড এইটো গুৱাহাটীৰে হয় চাব পাৰে। এইটো ফাইনেন্স কৰিলে দাদা মিনিমাম কিমান লাগিব? 80,000 দিন লাগি যাব। 80,000 টকা লৈ আহিলে লৈ যাব পাৰিব আৰু মা মটৰ্ছৰ পৰা। ইয়াতে চাৰ্ভিচ হ'ব, ৱাশ্বিং, মেকানিকেল যি কাম থাকে, বডি বনাব পাৰিব। নতুন গাড়ীত বডি লাগে, বডি হৈ যাব। এইখিনি কাম আমি কৰাই দিয়া যায়। কমাৰ্চিয়েল ভেহিকেল বাই এণ্ড চেল কিনিব পাৰিব, বিক্ৰীও ইয়াতে কৰিব পাৰিব। আৰু আজি দাদা বহুতখিনি গাড়ী দেখুৱালে। দাদা আৰু গাড়ী আপোনালোকৰ ইয়াতে এভেইলেবল কি আছে এতিয়া? আছে আমাৰ ইয়াৰ বাদেও বৰাগাঁৱত এটা শ্বৰুম আছে, তাতো আছে। ইয়াত নথকাখিনি আমি বৰাগাঁৱত দেখাই দিওঁ। হয়, আৰু নতুন বছৰত যিহেতু আমি নতুন ভিডিঅ' বনাইছোঁ, আহক গাড়ী চাওক। গাড়ী চাই আমি যিমানখিনি পাওঁ ডিছকাউণ্ট কৰি দিম। একবাৰ গাড়ী চাব আহক, যদি ভাল পায় আমাৰ তাৰপৰা কিনক। অ'কে, আৰু দাদা ফাইনেন্স কৰিলে হয়, বেছিক ডকুমেণ্টেশ্যনবিলাক আৰু এৰিয়াবিলাক কৈ দিয়ক। চব বেছিক ডকুমেণ্ট মানে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক এইখিনিতো নৰ্মেলি লাগেই। আৰু আপোনাৰ লাইচেঞ্চটো লাগে আজিকালি যিহেতু। আৰু এৰিয়া মানে এতিয়া ফাইনেন্সৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া ডাইৰেক্ট আমি এৰিয়াটো ডিপেণ্ড কৰিব নোৱাৰোঁ। ফাইনেন্সে কোন কোন এৰিয়া কয় সেইখিনিৰ ওপৰত আমি চাই দিয়া যায়। হয়, কিছুমান এৰিয়াত আপোনাৰ ফাইনেন্স নহয়, সেইখিনি আমি আগতে কৈ দিয়া যায় যে এইটো এৰিয়াত ফাইনেন্স নহ'ব। অ'কে, আৰু যেতিয়া কাষ্টমাৰে বুকিং কৰিব, বুকিং কৰাৰ পিছত যদি তেওঁ এৰিয়াটোত ফাইনেন্স নহয়, তেতিয়া আমি সেই বুকিঙৰ পইচাটো ৰিটাৰ্ণ দিয়া যায়। অ'কে দাদা, থেংক ইউ।